আদিত্য হস্পিটেলৰ কৰ্তৃপক্ষই বা যোন NGOই সেই ডক্টৰ কেইজনক ইয়াত মাতি আমাক এই সুবিধাটো আগবঢ়াইছে তেখেতসকলক আমি আমাৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আদিত্য এই নাৰ্ছিং হোমত এনেকুৱা এপ'ল' প্ৰকাৰ ডক্টৰ আহিব বুলি শুনি মই বৰ আনন্দিত হ'লোঁ আৰু ময়ো আজি দেখুৱাবলৈ আহিছোঁ। আমাৰ অৰ্গেনাইজেশ্যন নাম হৈছে মাই ৰিহেভ কেয়াৰ, বেংগলোৰ বেছ এটা অৰ্গেনাইজেশ্যন হয়। চ' আমাৰ ইয়াতে মেইন উদ্দেশ্যটো হৈছে যে বাহিৰত মানুহ গৈ পেলাই যোনটো পেচেণ্টে ট্ৰিটমেণ্ট কৰিবলৈ গৈ যোনটো হাৰেছমেণ্ট পায় সেই বস্তু যাতে নাপায়। আদিত্য এই নাৰ্ছিং হোমত এনেকুৱা এপ'ল' প্ৰকাৰ ডক্টৰ আহিব বুলি শুনি মই বৰ আনন্দিত হ'লোঁ আৰু ময়ো আজি দেখুৱাবলৈ আহিছোঁ মোৰ এই ছোৱালী। এইটো লৈতো যদি এপ'ল' যাবলগীয়া হয় তেতিয়াহ'লে বহুত কষ্ট হ'লেহেঁতেন, বহুত খৰচো হ'লেহেঁতেন, কিন্তু আমাক ইয়াৰ পৰা বহুত আমি ৰাহি পালোঁ। খৰচো নহ'ল, কষ্টও নহ'ব। এনেকৈ যদি আহে তেতিয়াহ'লে আমাৰ ৰাইজৰ বহুত উপকাৰ হ'ব। মাহে মাহে যদি আহি থাকে তেতিয়াহ'লে আমাৰ ৰাইজৰ বহুত উপকাৰ হ'ব। আমাৰ অৰ্গেনাইজেশ্যন নাম হৈছে মাই ৰিহেভ কেয়াৰ, বেংগলোৰ বেছ এটা অৰ্গেনাইজেশ্যন হয়। চ' আমাৰ ইয়াতে মেইন উদ্দেশ্যটো হৈছে যে বাহিৰত মানুহ গৈ পেলাই যোনটো পেচেণ্টে ট্ৰিটমেণ্ট কৰিবলৈ গৈ যোনটো হাৰেছমেণ্ট পায় সেই বস্তু যাতে নাপায়। চ' ইয়াতে যেনেকৈ ধৰি লওক তেওঁলোকৰ অহা যোৱা খৰচৰ বহুত টকা দৰকাৰ হয়, লগতে পাৰ্টিকুলাৰ ডক্টৰ এজন লগ পাবৰ কাৰণে তেওঁলোকে বহুত ৱেইট কৰিব লাগে। চ' আমাৰ ইয়াতে এই বস্তুবোৰ নাই। ইয়াতে কি হয়, আমাৰ ডক্টৰ আহিব, ইয়াতে কমপ্লিট সেই ডক্টৰসকলে আহিব যিসকল ডক্টৰ ভাৰতবৰ্ষৰ 100+ ইয়াতে ডক্টৰ আছে, ছুপাৰ স্পেচিয়েলিষ্ট ডক্টৰ। এইসকল আহিব এপ'ল', নিমহান্স আদি কৰি এনেকুৱা যিমান ডাঙৰ ডাঙৰ হেল্থ অৰ্গেনাইজেশ্যনবোৰ আছে তাৰ পৰা আহিব আৰু আহি পেলাই তেওঁলোকে ইয়াতে কমপ্লিট ট্ৰিটমেণ্ট কৰিব। চাৰ্জাৰীজ পৰা আদি কৰি এভৰিথিং ইয়াতে কৰিব। তো তেওঁলোকে বাহিৰত যোৱা দৰকাৰ নাই। ইয়াতে আহি অলৰেডি আমি বেলেগ জেগাত আমাৰ হৈছে এনেকৈ বঙাইগাঁৱত হৈছে, তাত তেওঁলোকে ভালেখিনি বেনিফিট পাইছে। বহুত পেচেণ্ট তেওঁলোক বহুত হেপী আৰু তেওঁলোকে আমাক খুব ভাল ফিডবেক দিছে। তো আমি সেইকাৰণে আৰু নেক্সট আমি বেলেগ বেলেগ ডিপাৰ্টমেণ্টৰ আমাৰ ডক্টৰসকল আহি আছোঁ। ভেৰি ৰিচেণ্টলি আমি সকলোকে ইনফৰ্ম কৰিম। মই ছ'চিয়েল মিডিয়াৰ জৰিয়তে গম পাইছিলোঁ যে আমাৰ নগাঁৱৰ মাজৰাতি ওচৰত অৱস্থিত আদিত্য হস্পিটেলত এজন বেংগলোৰৰ অৰ্থপেডিক ডাক্তৰ ভিজিট দিব। যিহেতু আমাৰ সময়ৰ অভাৱ আৰু বহুতখিনি অসুবিধাৰ কাৰণে আমি বেংগলোৰত গৈ পেলাই বা চাউথত গৈ পেলাই পেচেণ্টসকলক ট্ৰিটমেণ্ট কৰিব নোৱাৰোঁ বা দেখুৱাব নোৱাৰোঁ। সেইকাৰণে ইয়াতে আদিত্য হস্পিটেলৰ কৰ্তৃপক্ষই বা যোন NGOই সেই ডক্টৰ কেইজনক ইয়াত মাতি আমাক এই সুবিধাটো আগবঢ়াইছে তেখেতসকলক আমি আমাৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমি ইয়াতে ডক্টৰক দেখুৱাই কিছুমান আমাৰ অসুবিধাখিনি গম পাইছোঁ। তাতে তেখেতসকলে আমাক এক্সৰে কৰিব দিছে, কিছুমান মেডিচিন দিছে, MRIও কৰিব দিছে। আৰু সেইখিনি ইয়াতে আদিত্য হস্পিটেলত এক্সৰে কৰি ৰিপৰ্টখিনি তেখেতসকলে লগে লগে চায়ো দিছে, চাই পেলাই সেইখিনি মেডিচিন আমাক আগবঢ়াইছে। এতিয়া আমি এই মেডিচিনখিনি ইউজ কৰাৰ পিছত ৰোগীয়ে কিমান দূৰ ভাল পায় সেইখিনি ট্ৰিটমেণ্ট কৰাৰ পিছতহে গম পোৱা যাব। গতিকে মোৰ এই ডক্টৰক দেখুৱাই পেলাই তেখেতসকলৰ যিটো কোঅপাৰেশ্যন বা কোঅৰ্ডিনেশ্যন বা বিহেভিয়াৰ সেইখিনি মই ভাল পালোঁ। আৰু সেই কথাখিনিৰ কাৰণে যিসকল কৰ্তৃপক্ষই এই ডক্টৰক ইয়াতে মাতি পেলাই আমাৰ এই সুবিধাখিনি আগবঢ়াইছে তেখেতসকলক আমি আমাৰ নগাঁও ৰাইজে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ। নমস্কাৰ, মোৰ নাম কুলদীপ, আদিত্য হস্পিটেল মেনেজাৰ। আমি চমুতে ৰিহাবৰ লগত কলাবৰেট কৰি কিনে নগাঁৱৰ কাৰণে এটা
সুবিধা হয় নগাঁৱৰ পেচেণ্টৰ সুবিধাৰ কাৰণে ৰিহাবৰ লগত আমি কলাবৰেট কৰিছোঁ আশা কৰোঁ ৰিহাবে আমাৰ ৰাইজক উপকৃত কৰিব লগতে আদিত্য হস্পিটেলৰো যি সহযোগিতা দিছে তেওঁলোকে পেচেণ্টসকলৰ কাৰণে যিখিনি কৰিব ওলাইছে সেইখিনি যাতে ভৱিষ্যতে আৰু আগবাঢ়ি যায়